অহা 8 আৰু 9 ফেব্ৰুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব নাথ যোগী যুৱ মহোৎসৱ আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন। ৰহাৰ দীঘল দৰিত শ্বহীদ মনবৰ-নাথ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ উপলক্ষে বৃহস্পতিবাৰে হৰি নামৰ ধ্বনি আদি মাংগলিক কাৰ্যসূচীৰ মাজেৰে লাই খুঁটা স্থাপন কৰা হয়। লাই খুঁটা স্থাপন কৰে নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ আৰু কণ্ঠশিল্পী গৌৰাংগ নাথে। নাথ যোগী যুৱ মহোৎসৱত নাথ যোগীৰ কৃষ্টি সংস্কৃতি জীয়াই তোলা হ'ব। ইপিনে চৰকাৰে নাথ যোগী সম্প্ৰদায়ক বঞ্চনা কৰি অহা বুলি অভিযোগ তুলি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে নাথ যোগী সম্প্ৰদায়ৰ বিভিন্ন দাবী তথা প্ৰাপ্য অধিকাৰ দিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা এই অধিৱেশনতে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰিছে কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে। এই নাথ যোগী যুৱ মহোৎসৱ আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ অধিৱেশনৰ লগতে নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনো অনুষ্ঠিত হ'ব। যি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অহা 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা নাথ যোগী যুৱ মহোৎসৱ আৰু নগাঁও জিলা সমিতিৰ অধিৱেশন অনুষ্ঠিত হ'ব ৰহাৰ দীঘলদৰি গাঁৱত। আৰু তাৰ কাৰণে আজি বিশেষকৈ সেই অনুষ্ঠানটোৰ যি লাই খুঁটা সেই লাই খুঁটা কাৰ্যসূচী ইতিমধ্যে স্থাপন কৰা হ'ল। আৰু আমি বিশেষভাৱে আজি আমন্ত্ৰণ জনাইছোঁ, এগৰাকী হ'ল এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি শ্ৰদ্ধাৰ ঘনশ্যাম নাথ ডাঙৰীয়াই আজি মূল লাই খুঁটা স্থাপন কাৰ্যসূচীত আমন্ত্ৰণ কৰিছোঁ। তাৰ সমান্তৰালকৈ এগৰাকী কণ্ঠশিল্পী গৌৰাংগ ৰাগ ডাঙৰীয়া, এই দুয়োগৰাকীৰ উপস্থিতিত আমি লাই খুঁটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। আৰু বিশেষভাৱে এই লাই খুঁটা স্থাপনৰ দিনাখনৰ পৰাই কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা, নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ অধিৱেশন আৰু যি নাথ যোগী যুৱ মহোৎসৱ তাৰ কাৰণে শ্বহীদ মনবৰ-নাথ সমন্বয় ক্ষেত্ৰত কাম কাজ আৰম্ভ হ'ব। আৰু সেই কাম কাজৰ পৰাই আমি যি বাৰ্ষিক সাধাৰণ সভা, সেই সাধাৰণ সভাত অসমৰ 500 প্ৰতিনিধি আহি প্ৰতিনিধি সভা এখন অনুষ্ঠিত হ'ব। সেই প্ৰতিনিধি সভাত আগন্তুক দিনত অসম চৰকাৰে নাথ যোগী জনগোষ্ঠীক কৰি অহা যি বঞ্চনা আৰু নাথ যোগী জনগোষ্ঠীৰ যি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰ কেনেকৈ আজৰি আনিব পৰা যাব তাৰ বিষয়ে নিশ্চিতভাৱে প্ৰতিনিধি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিব। যিহেতুকে 2026 চনত নিৰ্বাচন আছে, অসম বিধানসভাৰ নিৰ্বাচন। গতিকে এই নিৰ্বাচনৰ আগে আগে নাথ যোগী জনগোষ্ঠীৰ যিখিনি দাবী, সেই দাবীখিনি চৰকাৰে কেনেকৈ পূৰণ কৰিব বা চৰকাৰখনক আমি কেনেকৈ বাধ্য কৰাব পাৰিম যে আমাৰ জনগোষ্ঠীৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে তাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিব। তাৰ সমান্তৰালকৈ যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব, নাথ যোগী কৃষ্টি সংস্কৃতি প্ৰদৰ্শন হ'ব আৰু নগাঁও জিলা সমিতিখন এখন শক্তিশালী সমিতি হিচাপে নগাঁও জিলাত বসবাস কৰা নাথ যোগীসকলক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি, অত্যন্ত প্ৰহৰী হিচাপে কেনেকৈ থাকিব পাৰি, তাৰ কাৰণে প্ৰতিনিধি সভাই এখন নতুন সমিতি নিৰ্ধাৰণ কৰি দিব। নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ। প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয়। অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলম কপিলী বিদ্যাপীঠে। বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন, চিত্ৰাংকন, আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয়। কলম কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে। গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নাম ভৰ্তি কৰক কলম কপিলী বিদ্যাপীঠত। 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলম কপিলী বিদ্যাপীঠৰ লগত। সন্তান আপোনাৰ, সন্তানৰ ভৱিষ্যত গঢ়িব কলম কপিলী বিদ্যাপীঠে। আমাৰ ঠিকনা GM ৰোড, নগাঁও কলেজৰ পিছফালে। আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988।